কবিতা আৰু কিমান দেৰি লাগিব হে? হৈছে আহক আপুনি সোনকালে। আপোনাৰ কাৰণে পিঠা আৰু চাহ বনাইছো। আনা হে খাবলৈ দিয়া সোনকালে। আৰে এয়া কি? হে মোৰ কপাল, আজি আকৌ গাখীৰখিনি ফাটি থাকিলে। হে তাৰ মানে? আজি 3 দিনৰ পৰা একে লেঠাৰে গাখীৰখিনি ফাটিয়ে আছে। এই ধন্তিকাই যে আছে ই 1 নম্বৰ বদমাছ হয়। মোৰ এনেকুৱা লাগিছে যে গাখীৰতে কিবা মিহলাই দিয়ে। কিয় তোমাৰ আকৌ কিয় এনেকুৱা লাগিল? আজি 3 দিনৰ পৰা একে লেঠাৰে গাখীৰখিনি ফাটিয়ে আছে আৰু যেতিয়া মই এই ফটা গাখীৰখিনিৰে পনীৰ বনাবলৈ ট্ৰাই কৰোঁ তেতিয়া পনীৰখিনি নহয়ে, কিবা বেলেগহে হৈ গ'ল। একদম কেহা কেহা। তেন্তে এই ধন্তিকাই গাখীৰত কিবা কেমিকেল মিলোৱা নাইতো? তাকেইতো মিলাবও পাৰে, কাৰণ এই গাঁওখনৰ ভিতৰত তেওঁৰ দৰে ইমান লোভীয়া মানুহ নায়েই আৰু। তেন্তে তেওঁৰ পৰা গাখীৰ লোৱাটোৱে বন্ধ কৰি দিওঁ। আৰু তাৰ পাছত আমি গাখীৰ ক'ৰ পৰা ল'ম কওকচোন? সেইটোও হয়। তেন্তে এটা কামেই কৰোঁ, আমি গাই গৰু এজনীকে কিনি লওঁ। তেতিয়া আমাৰ নিজৰ কাৰণেও গাখীৰ হৈ যাব আৰু যিখিনি বাচিব সেইখিনি বিকি দিম আমি। গাখীৰ খোৱাৰ লগে লগে 2 পইচা আমাৰ হাততো আহি যাব। আইডিয়াটো ঠিকে আছে, কিন্তু এতিয়া কিনিবলৈ বা কিমান টকা লাগিব? এতিয়া চোৱা, পোৱালি গৰু এজনী যদি কিনিবলৈ যাওঁ তেতিয়া ঠিক দামতে পাই যাম, আৰু যদি গাখীৰ দিয়া গৰু এজনী কিনিবলৈ যাওঁ তেন্তেতো 40-50 হাজাৰ মানটো লাগিয়ে যাব। হা? আৰু ইমান পইচা আপোনাৰ ওচৰত আছে জানো? আছে নহয়। এতিয়াই খেতিত যাম, হাল বাম আৰু লাখ লাখ টকা ওলাই আহিব। কি যে কথা কোৱা নহয় তুমিও। হেৰি শুনকচোন, এই ৰুমিয়ে কৈ আছিলে যে ওচৰৰ গাঁৱত ক'ৰবাত বোলে মেলা লাগিছে। তুমি বহুত ভাল কথা মনত পেলাই দিলা কবিতা। তুমি জানানে সেই মেলাটোৰ এটা ভাল কথা কি? কি? সেইটো এটা জীৱ জন্তু কিনা বেচা কৰাৰ মেলা হয়। বহুত বছৰৰ আগত যেতিয়া তাত মেলা লগা নাছিলে তেতিয়া এজন খেতিয়কে তেওঁৰ 2জনী গৰু লৈ তাত বহি গৈছিলে বিক্ৰী কৰিবলৈ, আৰু তাৰপাছত তেওঁৰ গৰু 2জনী বিক্ৰী হৈ গ'ল, আৰু তেতিয়াৰ পৰাই তাত গৰু কিনা বেচা কৰা মানুহৰ ভিৰ লাগি গৈছিল, আৰু এনেকৈয়ে প্ৰত্যেক বছৰে তাত মেলা হ'বলৈ ধৰিলে। আগতেতো তাত কেৱল গৰু কিনা বেচা কৰা এইবিলাকেই হৈছিলে, এতিয়াতো তাত খেলিবলৈ ঝুলনা, খাবলৈ পকৰি, চাহ, চিঙৰা এইবোৰো আৰম্ভ কৰি দিলে। তেতিয়াহ'লে মোক কালিয়ে লৈ ব'লক না তাত। নিশ্চয় লৈ যাম। আৰু কিমান দূৰ আছে মেলা পাবলৈ? এই বেছি নাই আৰু, এই 2-3 কিলোমিটাৰ হ'ব আৰু। বাপৰে, আৰু ইমান দূৰ আছে। তেন্তে আৰু কি কৰিবা, ঘূৰিয়ে যাওঁ নহ'লে ব'লা, নে কি কোৱা? নাই ইমান দূৰো নহয়, ব'লা মই যাবলৈ পাৰিম। দাদা, এই গাই গৰুজনী কিমানত বিকিব? 90,000, আৰু এই 90,000ৰ পৰা 1 টকাও কম নলওঁ। এই গাইজনী খুব গাখীৰ দিয়ে, দেখিছাই নহয়, আৰু শকত আপত আৰু ধুনীয়াও হয়। সেইটোতো হয়। ঠিক আছে দিয়ক, আহিছোঁ আমি। আৰে ক'ত গৈ আছা? শুনাচোন, তুমি 6,000 মান কম দি দিবা আৰু, কিন্তু তাৰ তলত আৰু নিবিকো দেই। চাওকচোন, সেই গাইজনী ঠিকেই লাগিছে। গাইজনীৰ দামটো অকণমান সোধকচোন, কিমানত দিব পাৰিব? দাদা, এই গাইজনী কিমানত বিকিব? ভাইটি, তুমি 70,000তে লৈ যোৱা। মেলাত দামবোৰ ইমান কৈছে, আমি গাই এজনী কেনেকৈ ল'ব পাৰিম? আৰে এইজনী চাগে সেই গৰু পোৱালীজনীয়ে হয়। এই পোৱালীজনীক চাগে কোনোবা খেতিয়কে এই মেলাত তাৰ মাকৰ লগত লৈ আহিছিলে, আৰু সেই মেলাৰ পৰাই চাগে পোৱালীজনী আমাৰ পিছে পিছে আহিছে। এই পোৱালীজনীক আমাৰ ঘৰলৈ লৈ যাওঁ নেকি? নাই কবিতা, এই পোৱালীটোতো বেলেগ কাৰোবাৰ হয়। তুমি ইয়াতে থাকিবাচোন, মই পোৱালীটোক লৈ গৈ মেলাত দি আহোঁ। গৰুটোৰ মালিকে চাগে গৰুটোক বিচাৰি আছে। নাই এইটো আমাৰ গৰু নহয়। কি হ'ল? মেলাত সকলোকে সুধিলোঁ, কিন্তু কাৰো নহয় বুলি কৈছে। মোৰ এনেকুৱা লাগিছে যে এই পোৱালীজনী সৰু আৰু দুৰ্বল হোৱাৰ কাৰণে কোনো কিনিবলৈ বিচৰা নাই। সৰু আৰু দুৰ্বল হয়, তাতে কি হ'ল? একো নাই, এই গৰু পোৱালীটো আজিৰ পৰা আমাৰ, আৰু ইয়াৰ নাম ৰাখিম আমি বগী। নাকান্দিবা কবিতা, একো নহয়, চাবাচোন আমাৰ বগীৰ একো নহয়, সকলোবোৰ ঠিক হৈ যাব। আমাৰতো কোনো সন্তান
সন্তান নাই এই বগীজনীকে আমাৰ নিজৰ সন্তান বুলি ভাবি লৈছিলোঁ মই আপুনি যেনেকৈ নহওক বগীক বচাই লওক আপোনালোকৰ গৰুটোৰ বহুত ডাঙৰ এটা বেমাৰ আছে আৰু এই বেমাৰটো ঠিক কৰিবলৈ হ'লে ইয়াৰ এটা অপাৰেশ্যন কৰাব লাগিব আৰু এই অপাৰেশ্যন কৰিবলৈ হ'লে পূৰা 1.5 লাখ টকা লাগি যাব। ইমান টকা আমি ক'ত পাম কবিতা? মই মোৰ সকলো সোণা গহনাবোৰ বিকি দিম কিন্তু মই মোৰ বগীক একো হ'ব নিদিওঁ হেৰি শুনিছেনে কি হ'ল? চাওকচোন আমাৰ বগীজনীয়ে গাখীৰ দিব লৈছে বাহ, এইটোতো বহুত ভাল কথা। তুমি এটা কাম কৰা, তুমি গাখীৰখিনি উলিয়াই লোৱা আৰু আজি গধূলি এই গাখীৰেৰে ক্ষীৰ বনাবা। তুমি চিন্তা নকৰিবা কবিতা, আমাৰ বগীজনীৰ বেমাৰ আছিলে ন, সেইকাৰণে গাখীৰখিনি এনেকুৱা ফাটি গ'ল চাগে। তুমি এটা কাম কৰা, এই গাখীৰখিনি বান্ধি থৈ দিয়া, খালি ৰাতিপুৱা এইখিনিৰে পনীৰ বনাই দিম। আৰে এইবোৰ কি? নাজানো মই এইখিনি ৰাতি গাখীৰে বান্ধি থৈ দিছিলোঁ এতিয়া ৰাতিপুৱা উঠি চাওঁ যে সোণ হৈ আছে কবিতা, মই বুজিব পাৰিছোঁ এইটো আমাৰ বগীৰে কাম হয়। এই বগী আমাৰ ভগৱানৰ আশীৰ্বাদ হৈ আহিছে। আপুনি ঠিকেই কৈছে